নমস্কাৰ বিজু ব্লগলৈ সকলোকে মোৰ আন্তৰিক স্বাগতম জনাইছো আজি দুখ নামৰ এটা গল্পলৈ মই বিজু আপোনালোকৰ সন্মুখত ভাৰতৰ এজন প্ৰসিদ্ধ কবি যশপাল দেৱৰ দুখ এটা শব্দ কিন্তু ব্যক্তিভেদে সেই দুখৰ ৰূপ ভিন্ন ভিন্ন হয় এফালে দিলীপৰ পত্নী হেমাৰ দুখ আনফালে চানা বেচা বেপাৰী ল'ৰাটোৰ দুখ দুয়োজনৰ দুখৰ মাজত এক বিশেষ তাৰতম্য দেখা গৈছে সেই তাৰতম্যখিনিক যশপাল দেৱৰ হাতৰ কলমৰ পৰশত নিজৰ বিচাৰ বুদ্ধিৰে এক সুন্দৰ বিচাৰ ভাৱধাৰা প্ৰতিফলন কৰিছে আমি সেই তাৰতম্যখিনি বুজিবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে মনোৰঞ্জন ল'বৰ কাৰণে শুনিব লাগিব এই দুখ নামৰ গল্পটো ফ্ৰেণ্ডছ আপোনালোকে উপভোগ কৰি আছে বিজু ব্লগ প্ৰতিটো ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে চাব আহকচোন আমি সেই তাৰতম্যখিনি কেনেকুৱা হ'ব পাৰে দুখৰ উপভোগ কৰোঁ দুখ যশপাল যিজন ব্যক্তিক মানুহে সকলোতকৈ আপোন আৰু নিজৰ বুলি ভাবি ভৰসা কৰে যেতিয়া তেওঁৰ পৰা অপমান আৰু তিৰস্কাৰ সহ্য কৰিবলগীয়া হয় তেতিয়া মনটো যে কিমান বিতৃষ্ণাৰে ভৰি পৰে আৰু জীৱনটো কিমান অসহনীয় হৈ উঠে তাক শব্দৰ দ্বাৰা প্ৰকাশ কৰাটো সম্ভৱ নহয় দিলীপে হেমাক যিমান স্বাধীনতা দিছিল তাইক যিদৰে আদৰ কৰিছিল আৰু যি আন্তৰিকতাৰে সৈতে তাইৰ প্ৰতি অনুৰক্ত হৈছিল ইয়াক দেখি বহুত মানুহে তেওঁক অতি মাত্ৰা বুলি কয় ইমানতো যেতিয়া তেওঁ তাইক সন্তুষ্ট কৰিব নোৱাৰিলে আৰু বান্ধৱীৰ সৈতে চিনেমাৰ দ্বিতীয় শ্ব' চোৱাৰ কাৰণে গোটেই নিশা খঙত থাকি পাছদিনা ৰাতিপুৱা শুই উঠিয়েই মাকৰ ঘৰলৈ গুচি গ'ল তেতিয়া তেওঁৰ মনত ক্ষোভৰ অন্ত নাথাকিল ছেপ্টেম্বৰ মাহৰ শেষ সপ্তাহ বাৰিষা পাৰ হৈ যোৱাৰ পাছতো দিনে নিশাই বৰষুণ দি আছিল দিলীপে বৈঠকখানাৰ খিৰিকী আৰু দুৱাৰৰ পৰ্দাবোৰ পেলাই বহি আছিল বিতৃষ্ণা আৰু গ্লানিত তেওঁৰ বাবে সময়বোৰ যন্ত্ৰণাদায়ক হৈ পৰিছিল এটা ক্ষণ অতিবাহিত হোৱাটো কষ্টকৰ আছিল সময়বোৰ নোযোৱা দেখি দিলীপে খঙত অতিষ্ঠ হৈ শুই থাকিবলৈ যত্ন কৰিলে তেনেদৰে ওপৰৰ কোঠাৰ পৰা নামি অহা ভায়েকৰ পদশব্দ শুনিবলৈ পালে অলস চকুজুৰি আধা মেলি তেওঁ দুৱাৰৰ ফালে চালে ভায়েকে পৰ্দাখন আঁতৰাই সুধিলে ককাইদেউ আপুনি যদি কলৈকো যাবলগীয়া নাই তেন্তে মই আপোনাৰ মটৰচাইকেলখন লৈ যাওঁ নেকি এই আপত্তিৰ পৰা সোনকালে ৰক্ষা পাবৰ বাবে দিলীপে হাতৰ ঠাৰেৰে তাক যাবলৈ ইংগিত দি চকু জপালে দুৱাৰত ওলমি থকা ঘড়ীটোৱে টিক টিক কৰি 6 বজাৰ সূচনা দিলে দিলীপে ভাবিলে তেওঁ এইদৰে বন্দী হৈ সোমাই থাকিব নেকি তেওঁ উঠিল আৰু খিৰিকীৰ পৰ্দা আঁতৰাই বাহিৰলৈ চালে বৰষুণ খাম কাটিছে তেওঁ ভাবিলে বতৰটো ফৰকাল হ'লে কোনোবা নহয় কোনোবা এজন আহি অপ্ৰিয় চৰ্চাবোৰ আৰম্ভ কৰিব তেওঁ উঠিল ভায়েকৰ চাইকেলখন লৈ বাটৰ বোকাৰ পৰা নিজকে বচাই আৰু মানুহৰ চকুৰ পৰা আঁৰ হৈ বাহিৰলৈ ওলাই গ'ল আৰু নগৰৰ পুৰণিকলীয়া বাগিচাখন পাৰ হৈ মিণ্টু পাৰ্ক পালেগৈ এই শীতৰ সেমেকা সন্ধিয়া পানীৰে ভৰি থকা পাৰ্কৰ ঘাঁহনিখনত ঠেৰেঙা লাগি কঁপিবলৈ সেই সময়তনো বাৰু কোন আহিব এই নিৰ্জন পৰিৱেশত বেঞ্চ এখনৰ সহায়ত চাইকেলখন আউজাই থৈ তেওঁ সেইখনত বহিল মূৰৰ পৰা টুপিটো খুলি বেঞ্চৰ ওপৰত থলে পাৰ্কৰ চেঁচা বতাহ পাই তেওঁৰ গাটো অলপ হাত লাগিল তেওঁ ভাবিলে ঠাণ্ডা লাগি যদি তেওঁৰ বেমাৰ হয় তেওঁৰ অৱস্থা শোচনীয় হৈ পৰে তেন্তে তেওঁ মনে মনে শ্বহীদৰ দৰে নিজৰ জ্বালা যাতনাবোৰ অকলে সহি যাব নিজৰ দুখৰ ভাগ ল'বলৈ কাকো মাতি নানে যি তেওঁক বিশ্বাস নকৰে আৰু তেওঁৰ হৃদয়ৰ কোমলতাক অনুভৱ কৰিব নোৱাৰে দুখৰ ভাগ ল'বলৈ তেওঁৰ কি অধিকাৰ আছে
এদিন মৃত্যু নিঃশব্দে আহিব আৰু হৃদয়ৰ ব্যথা বেদনা আৰু যন্ত্ৰণাৰ পৰা তেওঁক মুক্তি দি সান্তনাৰ হাত বোলাই চিৰদিনৰ কাৰণে শান্ত কৰি গুচি যাব। সেইদিনা যিসকলে কান্দিবলৈ বহিব তেওঁলোকৰ ভিতৰত হেমাও থাকিব। সেইদিনা তেওঁক হেৰুৱাই হেমাই নিজৰ ক্ষতিৰ অনুমান কৰি নিজৰ ব্যৱহাৰৰ বাবে পশ্চাতাপ কৰিব। দিলীপে ভাবিলে নীৰৱে দুখবোৰ সহি যোৱাটোৱেই ইয়াৰ প্ৰতিশোধ হ'ব। এইটো নিশ্চিত কৰি তেওঁ সন্তোষৰ এটা দীঘলীয়া উশাহ ল'লে আৰু তাৰ পাছতে সেই শীতল বতাহ সেৱন কৰিবলৈ তাত বহি ৰ'ল। 3 ফাৰ্লংমানৰ আঁতৰত থকা ৰেলৱেৰ মুখ্য লাইনৰ পৰা বহুতো গাড়ী পাৰ হৈ গৈছিল, কিন্তু দিলীপে সেইফালে মন কৰা নাছিল। হঠাৎ ফ্ৰণ্টিয়াৰ মেইলখন দ্ৰুতগতিত ভয়ানক শব্দৰে কোলাহল কৰি পাৰ হ'ল। দিলীপে সেইফালে চালে। ফাৰ্ষ্ট ক্লাছ আৰু ছেকেণ্ড ক্লাছৰ ডবাৰ পৰা ওলোৱা তীব্ৰ পোহৰ দেখি তেওঁ বুজিলে সেইখন ফ্ৰণ্টিয়াৰ মেইল গৈছে। এতিয়া চাৰেন বাজিছে। নিজৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিকাৰৰ সম্ভাৱনা দেখি তেওঁৰ মনটো অলপ পাতল হ'ল। তেওঁ উভতি যাবলৈ উঠিল। শৰীৰটো অলস লগাত চাইকেলখন ঠেলি খোজ কাঢ়ি কাঢ়ি বাদশ্বাহী মছজিদৰ ফালে আগবাঢ়িল। এই বাটেদি আহোঁতে বাটত তেওঁ কোনো লোকক লগ নাপালে। বাটৰ কাষত স্তব্ধ হৈ থিয় হোৱা বিজুলী বাতিবোৰ নিষ্কাম আৰু নিৰ্বিকাৰে নিজৰ পোহৰ বিলাই আছিল। মানুহৰ অভাৱক অকণো গুৰুত্ব নিদি লাখ লাখ কীট পতংগ জোং পাতি এই বিজুলী বাতিবোৰৰ চাৰিওফালে নাচি আছিল। এইটো সৌৰজগতৰ এক অদ্ভুত নিদৰ্শন আছিল। প্ৰত্যেকটো পোক পৰুৱা একোটা নক্ষত্ৰৰ দৰে নিজ নিজ বাটেদি ঘূৰি আছিল। কোনেও ক'তো খুন্দা খোৱা নাই। গছৰ তিতা পাতবোৰ বিজুলীৰ পোহৰত তীৰ বিৰাই আছিল। এটা বিজুলী বাতিৰ তলেদি আগবঢ়াত তেওঁৰ সৰু ছাঁটো তেওঁৰ আগত গৈ আছে। তেওঁ আগবাঢ়িলে ছাঁৰ গতি বেগ হৈ আকৌ আন এটা বাতিৰ সীমালৈ যোৱাৰ লগে লগে ছাঁটো ঘূৰি পাছফালে থিয় হয়। মাজে মাজে গছ গছনিৰ ডালবোৰৰ ছাঁ তেওঁৰ ওপৰেদি পাৰ হৈ যায়। আলিৰ ওপৰত পৰি থকা প্ৰত্যেক খিলা তিতা পাতে বিজুলী বাতিৰ পোহৰত উত্তৰ দিয়ে। দিলীপে ভাবিলে মনুষ্যৰ অবিহনেও পৃথিৱীখন কিমান ব্যস্ত আৰু আমোদজনক। কিছুদূৰ আগবঢ়াৰ পাছত তেওঁ কাষৰ নিম গছৰ ছাঁত কিবা বগা বস্তু এটা দেখা পালে। অলপ দূৰ যোৱাৰ পাছত দেখিলে কোনোবা সৰু ল'ৰা এটাই বগা চোলা আৰু পেণ্ট পিন্ধি এখন কাঁহীত কিবা বস্তু লৈ বেচি আছে। সৰুতে লগৰ ল'ৰাৰ লগত তেওঁ প্ৰায়েই চানা বেচি ফুৰা চানা বেপাৰীৰ পৰা চানা কিনি খাইছিল। পিছে এতিয়া তেওঁলোকৰ লগত কোনো সম্বন্ধ নাই। কিন্তু এই ঠাণ্ডাত জনপ্ৰাণীহীন ঠাইত চানা বেচা ল'ৰাটো বাৰু কেনেকৈ বহি আছে? চানা বেচা ল'ৰাটো ক্ষুদ্ৰ শৰীৰ আৰু তাৰ বয়সে তেওঁৰ ধ্যান আকৰ্ষিত কৰিলে। তেওঁ এইটোও দেখিলে যে ৰাতি বস্তু বেচিবলৈ লোৱা এই ল'ৰাটোৰ ওচৰত এটা চাকিও নাই। সি জাৰত কোঁচ খাই বহি আছে। দিলীপ ওচৰলৈ অহাত সি অতি আশাৰে তেওঁৰ ফালে চালে। তাৰ পাছত আকৌ তলমূৰ কৰিলে। দিলীপে তালৈ আগ্ৰহেৰে চালে। ল'ৰাটোৰ মুখ মণ্ডলত চানা বেচা বেপাৰীৰ দৰে চতুৰালি বুদ্ধি নাছিল। বৰং তাৰ ঠাইত পৰিলক্ষিত হৈছিল কাতৰতাহে। যিখন কাঁহীত সি চানা বেচিছিল সেইখনো চানা বেচা কাঁহী নহয়, এখন সাধাৰণ কাঁহী। লগত তোলাচনীও নাই। কাঁহীখনৰ কাষত কিছুমান কাগজ টুকুৰা টুকুৰ কৰি ফালি থোৱা আছিল। দিলীপে ভাবিলে এই হাড় কঁপোৱা জাৰত আমি দুজনেই বাহিৰত আছো। তেওঁ ল'ৰাটোৰ কাষত থিয় হৈ চালে, ভাবিলে মনুষ্যৰ মাজত কিমান বিভেদ থাকে, কিন্তু মনুষ্যত্ব এটাই বস্তু যি কেতিয়াবা বিভেদৰ সকলো বাধা উলংঘন কৰিব পাৰে। দিলীপক কাষত থিয় হোৱা দেখি ল'ৰাটোৱে ক'লে, এপইচাত এটা টোপোলা। অলপ সময় মনে মনে থাকি দিলীপে সুধিলে, গোটেইখিনিত কিমান পইচা? ল'ৰাটোৱে টোপোলাবোৰ হিচাপ কৰি ক'লে, 8 পইচা।
দিলীপে কেৱল কথা বহলাবৰ বাবে সুধিলে, কম নহ'ব? বস্তুখিনি বিক্ৰী হৈ যোৱাৰ আশাত ল'ৰাটোৰ মুখত যি প্ৰফুল্লতা দেখা গ'ল, তাৰ মাজত দিলীপৰ প্ৰশ্নৰ উত্তৰ লুকাই আছিল। সি উত্তৰ দিলে, মায়ে খং কৰিব। এই উত্তৰ শুনি দিলীপৰ অন্তৰ দ্ৰৱীভূত হৈ পৰিল। তেওঁ ক'লে, পইচাবোৰ মাক দিবা নেকি? ল'ৰাটোৱে হুমুনিয়াহ কাঢ়িলে। দিলীপে ক'লে, বাৰু গোটেইখিনি দি দিয়া। ল'ৰাটো ব্যস্ত হোৱা দেখি তেওঁ নিজৰ ৰুমালখন উলিয়াই তাক দিলে আৰু গোটেইখিনি সেইখনত বান্ধি দিবলৈ ক'লে। মাত্ৰ 8 পইচাৰ বাবে এই জাৰত চানা বেচিবলৈ ওলাই অহা ল'ৰাটোৰ ঘৰৰ অৱস্থা বাৰু কেনে হ'ব? এই কথা ভাবি দিলীপ শিয়ৰি উঠিল। তেওঁ জেপৰ পৰা এটা টকা উলিয়াই ল'ৰাটোৰ কাঁহীখনত থৈ দিলে। টকাটোৰ জনজননীয়ে নিস্তব্ধ নিশাৰ নীৰৱতা ভংগ কৰিলে। সেই টকাটো দেখি ল'ৰাটোৱে ক'লে, মোৰ হাতত পইচা নাই। দিলীপে সুধিলে, তোমাৰ ঘৰ কিমান দূৰত? ল'ৰাটোৱে ক'লে, ইয়াৰ ওচৰতে। তাৰ ঘৰ চাবলৈ দিলীপৰ মনত কৌতূহল জাগিল। তেওঁ ক'লে, ব'লা মই সেইফালে দিয়েই যাম, বাটত তোমাৰ ঘৰৰ পৰা পইচা লৈ যাম। ল'ৰাটোৱে ভয়তে ক'লে, সিমান পইচা ঘৰতো নাই। দিলীপে কথাখিনি শুনি স্তম্ভিত হৈ উঠিল। তেওঁ উত্তৰ দিলে, হ'ব তুমি ব'লা। ল'ৰাটোৱে খালী কাঁহীখন বুকুত সাৱটি আগবাঢ়িল আৰু তাৰ পাছে পাছে চাইকেল লৈ দিলীপ গৈ থাকিল। দিলীপে সুধিলে, তোমাৰ দেউতা ঢুকাল নেকি? ল'ৰাটোৱে উত্তৰ দিলে, হয় ঢুকাল। দিলীপে মনে মনে থাকিল। কিছুদূৰ গৈ তেওঁ সুধিলে, তোমাৰ মায়ে কি কৰে? ল'ৰাটোৱে ক'লে, এজন মানুহৰ ঘৰত কাঁহী বাতি ধুইছিল। এতিয়া মানুহজনে তেওঁক কামৰ পৰা এৰুৱাই দিলে। তেওঁ সুধিলে, কিয়? ল'ৰাটোৱে উত্তৰ দিলে, মায়ে মাহেকত 2.5 টকা লৈছিল। জগুৰ মাকে 2 টকাত কাম কৰিম বুলি ক'লে। সেইবাবে মানুহজনৰ ঘৈণীয়েকে মাক আঁতৰাই জগুৰ মাকক ৰাখিছে। দিলীপ আকৌ মনে মনে থাকিল। ল'ৰাটোৱে সুধা ভৰিৰে বোকাত খোজকাঢ়ি গৈ আছিল। কিন্তু দিলীপৰ বোকাত খোজকাঢ়ি যাবলৈ অসুবিধা হৈছিল। ল'ৰাটোৰ খোজ কঢ়াৰ গতি কমাবলৈ তেওঁ আকৌ প্ৰশ্ন কৰিলে, তোমাৰ ঠাণ্ডা লগা নাইনে? ল'ৰাটোৱে গাটো গৰম কৰিবলৈ বেগাই খোজ লৈ উত্তৰ দিলে, নাই লগা। দিলীপে আকৌ প্ৰশ্ন কৰিলে, জগুৰ মাকে কি কৰিছিল? ল'ৰাটোৱে ক'লে, জগুৰ মাকে স্কুলৰ ছোৱালীবোৰক অনা নিয়া কৰিছিল। এতিয়া স্কুলৰ গাড়ী হ'ল, সেইকাৰণে তেওঁক এৰি দিলে। আলিৰ মূৰত বিজুলী বাতি জ্বলি আছিল। দুমহলীয়া ঘৰৰ ওপৰৰ খিৰিকীৰ পৰাও বিজুলীৰ পোহৰ আহিছিল। সেই পোহৰত বাটৰ বোকাবোৰ জিলিকি উঠিছিল আৰু কাষৰ শুকান বাট দেখা গৈছিল। ঠেক বাটটোত এখন ডাঙৰ খিৰিকীৰ নিচিনা দুৱাৰ খোলা আছিল। তাৰ অস্পষ্ট পোহৰ ওচৰৰ পুৰণি ইটাৰ দেৱালত পৰিছিল। সেই দুৱাৰখনেদি ল'ৰাটো ভিতৰলৈ সোমাই গ'ল। দিলীপে জুমি চালে। কোনোমতে এজন মানুহে সেই কোঠৰীটোত সোমাব পাৰে। ভিতৰত তেলৰ অভাৱত এটা চাকি ধিমিক ধামাককৈ জ্বলি আছে। কোঠৰীটোত এখন সৰু চালপীৰা আছিল। বিচনাৰ চাৰিওফালে কেইখনমান লেতেৰা কাপোৰ ওলমি আছিল আৰু এগৰাকী ক্ষীণ আদহীয়া তিৰোতা ফটা কাপোৰ পিন্ধি কোঠৰীটোত বহি আছিল। পুতেকক দেখি তিৰোতাগৰাকীয়ে সুধিলে, সোণটো চানাখিনি বিক্ৰী হ'লনে? ল'ৰাটোৱে উত্তৰ দিলে, হ'ল মা। টকাটো মাকৰ হাতত দি ক'লে, বাকীখিনি পইচা গ্ৰাহকজনক দিবলগীয়া আছে। টকাটো হাতত লৈ মাকে বিস্ময়েৰে সুধিলে, কোন গ্ৰাহক সোণটো? ল'ৰাটোৱে উৎসাহেৰে ক'লে, চাইকেলে লৈ অহা মানুহজন গোটেইখিনি চানা কিনি লৈছে। তেওঁৰ হাতত খুচুৰা পইচা নাই। তেওঁ বাটত ৰৈ আছে। মাক বিমূৰত পৰিল। ক'লে, টকাটোৰ পইচা ক'ত পাবা সোণটো? আৰু নিজৰ চাদৰখন ঠিক কৰি অলপ আগবাঢ়ি গৈ ক'লে, সোণটো টকাটো মানুহজনক উভতাই দি তেওঁৰ ঘৰৰ ঠিকনা সুধি লোৱা। কাইলৈ পইচা লৈ আহিবা। ল'ৰাটোৱে দিলীপক টকাটো উভতাবলৈ আহিল। দিলীপে ডাঙৰকৈ চিঞৰি ক'লে, যাতে মাকে কথাখিনি শুনিব পাৰে, একো নহয়, থাকিবলৈ দিয়া, মই পাছত আহিম। তিৰোতাগৰাকীয়ে উৰণিখন টানি লৈ ক'লে, নহয়, আপুনি টকাটো লৈ যাওক। ল'ৰাটোৱে কাইলৈ পইচাখিনি লৈ আহিব। দিলীপৰ লাজ লাগিল। ক'লে, থাকিবলৈ দিয়ক,
এই পইচাখিনি মই ভাইটিটোক মিঠাই খাবলৈ দিছোঁ। তিৰোতাগৰাকীয়ে নহয় নহয় বুলি কৈ থাকিল আৰু তেওঁ এন্ধাৰত আঁতৰি গ'ল। ক্ষীণ আৰু ক্লান্ত তিৰোতাগৰাকীৰ মুখত কৃতজ্ঞতা আৰু প্ৰসন্নতাৰ আভা জিলিকি উঠিল। তেওঁ টকাটো নিজৰ চাদৰৰ আগত বান্ধি থলে। তাৰ পাছত এটা ইটাৰ ওপৰত থোৱা পিতলৰ এখন আটামৰা থালত এখন শুকান ৰুটি আনি পুতেকক খাবলৈ দিলে। আজি উপাৰ্জনত ল'ৰাটো পুলকিত হৈছিল। সি মুখ বিকটাই আপত্তি কৰিলে, শুকান ৰুটি নাখাওঁ। মাকে মৰমেৰে ক'লে, সোণটো তাত নিমখ দিছোঁ। ল'ৰাটোৱে ৰুটিখন মাটিত পেলাই দি ক'লে, ৰাতিপুৱা সুদা ভাত, সদায় সদায় শুকান ৰুটি। হাতখন মুখত থৈ ল'ৰাটোৱে অভিমানত কান্দিবলৈ ধৰিলে। এনেতে মাকে তাক কোলাত বহুৱাই ক'লে, মোৰ সোণটো, ৰাতিপুৱা নিশ্চয় দাইল ৰান্ধিম। চোৱা, মানুহজনে তোমাৰ বাবে টকাটো দি থৈ গৈছে। তুমি মোৰ দেহলাও নহয় জানো সোণ? ৰাতিপুৱা মই নিজেই দোকানৰ পৰা দাইল লৈ আনি তোমাৰ বাবে ভাত ৰান্ধিম। ল'ৰাটো সন্তুষ্ট হ'ল। সি সুধিলে, মা, তুমি ৰুটি খালানে নাই? সুধা পেটটো চেপি মাকে উত্তৰ দিলে, মই খালোঁ সোণটো। এতিয়া আৰু মোৰ ভোক নাই, তুমি খোৱা। সৰু হোৱা কাৰণে সেই ক্ষুধাটোৰ মাতৃৰ পুত্ৰ ৰুষ্ট হৈছিল। কিন্তু মাকৰ ক্লেশৰ বাহিৰেও ঘৰখনৰ দুৰৱস্থাৰ সৈতে সি পৰিচিত আছিল। সি অনিশ্বৰে ৰুটিখন মাকলৈ আগবঢ়াই দি ক'লে, এই ৰুটিখন তুমি খোৱা মা। মাকে চেনেহেৰে তাৰ গাত হাত বুলাই বুলাই ক'লে, নালাগে বোপাই, মই ৰাতিপুৱা পলমকৈ খাইছোঁ। মোৰ ভোক নাই, তুমি খোৱা। এনে হৃদয় বিদাৰক দৃশ্য চোৱা দিলীপৰ বাবে অসম্ভৱ আছিল। তেওঁ উঠ কামুৰি পিছুৱাই গ'ল। ঘৰলৈ আহি তেওঁ বহিছিলে মাত্ৰ, এনেতে লগোৱাটোৱে ৩-৪জনমান ভদ্ৰলোকৰ নাম ক'লে। তেওঁলোক আহিছিল আৰু অলপ সময় বহি গুচি গ'ল। সি ভাত খোৱাৰ কথাও ক'লে। দিলীপে তাৰ ফালে নোচোৱাকৈ উত্তৰ দিলে, আজি মোৰ ভোক নাই। সেই সময়ত মাকে ল'ৰাটোক ভোক নাই বুলি কোৱা কথাটো তেওঁৰ মনত পৰিল। লগোৱাটোৱে বিনম্ৰভাৱে সুধিলে, অলপ গাখীৰ আনো নেকি? দিলীপৰ খং উঠিল। তেওঁ গৰজি উঠিল, কিয়? ভোক নালাগিলে গাখীৰ খাব লাগে নেকি? লগোৱাটোৱে একো বুজিব নোৱাৰিলে। সি বিস্মিত হৈ ৰৈ থাকিল। দিলীপে চিঞৰি ক'লে, নাখাওঁ, তুমি যোৱা। ধিমিক ধামাক জ্বলি থকা সেই চাকিৰ পোহৰৰ দৃশ্য তেওঁৰ চকুৰ আগত ভাহি আছিল। সৰু ভায়েকে আহি ক'লে, ককাইদেউ, নবৌৱে এইখন চিঠি দি পঠিয়াইছে। তেওঁ চিঠিৰ খামটো দিলীপৰ ফালে আগবঢ়াই দিলে। দিলীপে চিঠিখন খুলিলে। চিঠিৰ প্ৰথম শাৰীত লিখা আছিল, মই এই জীৱনত দুখ ভোগ কৰিবৰ বাবেই জনম ললো। দিলীপে চিঠিখন আৰু নপঢ়ি ফালি পেলালে। তেওঁৰ মূৰটো গধুৰ হৈ গ'ল। মুখৰ পৰা মাথো এষাৰ কথা ওলাই আহিল, হায়, দুখ কাক কয় তুমি জানা জানো? এই কৃত্ৰিম দুখ যদি তুমি নোপোৱা, তেন্তে তোমাৰ জীৱন দুৰ্বহ হৈ পৰিব। ইতিমধ্যে গল্পটি শেষ হৈছে আৰু সকলোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু ফ্ৰেণ্ডছ, এই বিজু ব্লগ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ পইচা একো নাযায়। ছাবস্ক্ৰাইব কৰি লওক, যাতে বিজু ব্লগৰ প্ৰতিটো ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে চাবলৈ পায়। তাৰ বাবে ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো টিপি ল'ব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে বিজু ব্লগৰ লগত এটা সম্পৰ্ক গঢ় ল'ব। বিজু ব্লগৰ প্ৰতিটো ভিডিঅ' আপোনালোকে উপভোগ কৰিবলৈ পাব। বিজু ব্লগে যেতিয়াই ভিডিঅ' এৰিব, তেতিয়াই আপোনালোকে উপভোগ কৰিবলৈ পাব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আকৌ
এনেদৰেই আকৌ অহা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই